আজি আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কিদৰে কৰে। প্ৰথমতে আমি সূত্ৰটো লিখি লওঁ। সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস past participle প্লাস অবজেক্ট। আমি সূত্ৰটো মনত ৰাখিবই লাগিব, গম পাইছেনে? যদি সূত্ৰ মনত থাকে তেতিয়াহ'লে আমি এটা সেন্টেন্স গঠন কৰিব পাৰিম, এটা এক্টিভ ভইচ গঠন কৰিব পাৰিম। চাওক এক্টিভ ভইচ কেনেকৈ গঠন হয়। সাবজেক্ট এটা লগাইছোঁ আমি, যেনে আই। আইৰ লগত কি হ'ব? হেভ নে হেজ হ'ব? হেভ হ'ব, কাৰণ আইটো আছে ফাৰ্ষ্ট পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনৰ লগত সদায় আমি হেভ ব্যৱহাৰ কৰিম, ঠিক আছে। ইয়াৰ পিছত এটা পাষ্ট পাৰ্টিচিপল লগাওঁ, যেনেকৈ ডান লিখি দিওঁ, DON ডান। ইয়াৰ পিছত এটা অবজেক্ট লগাই দিওঁ, দি ৱাৰ্ক। এতিয়া এইটো এটা সেন্টেন্সও হৈছে আৰু এটা এক্টিভ ভইচও হৈছে। এক্টিভ ভইচ। এতিয়া এইটো পেসিভ কৰিব লাগে। পেসিভ কেনেকৈ? অতি সহজে চাওক, এইটো হ'ল অবজেক্ট। সূত্ৰত কৈছে যে এক্টিভৰ পৰা পেসিভ ভইচ কৰিবলৈ হ'লে এক্টিভ ভইচৰ অবজেক্টটো পেসিভ ভইচত সাবজেক্ট হৈ বহিব, অৰ্থাৎ দি ৱাৰ্কটো ইয়ালৈ আহিব। আমি দি ৱাৰ্কটো ইয়ালৈ আনো, দি ৱাৰ্ক। দি ৱাৰ্কটো অহাৰ লগে লগে আমি এইটো পাৰ্চন হিচাপে ধৰিব লাগিব। পাৰ্চন মানে কোন পাৰ্চনত আছে এইটো? দি ৱাৰ্কটো থাৰ্ড পাৰ্চনত আছে। আমি জানো যে পাৰ্চন তিনি প্ৰকাৰৰ হয়। এটা আছে ফাৰ্ষ্ট পাৰ্চন, আই বুলি ধৰা হয়। সেকেন্ড পাৰ্চন ইউ বুলি ধৰা হয়, আৰু থাৰ্ড পাৰ্চন। এই দুটা বাদে পৃথিৱীৰ যিমান বস্তু আছে গোটেইখিনি থাৰ্ড পাৰ্চন। তেতিয়াহ'লে চাওক, দি ৱাৰ্কো এইটোৰ ভিতৰত পৰিছে, থাৰ্ড পাৰ্চন। তেতিয়াহ'লে কি হ'ব? দি ৱাৰ্কটো কি হ'ব? থাৰ্ড পাৰ্চন হ'ব, হয় নে নহয়? আৰু থাৰ্ড পাৰ্চনৰ লগত সদায় হেজ ব্যৱহাৰ হ'ব। ইয়াতে আইৰ লগত হেভ হৈছে, ইয়াতে থাৰ্ড পাৰ্চনৰ লগত কি হ'ব? হেজ হ'ব, গম পাইছেনে? তেতিয়াহ'লে ইয়াতে কি দিম? হেজ। হেজ বহুৱাৰ পিছতে বিন ব্যৱহাৰ হ'ব, BWN বিন। ভইচ চেঞ্জত কি হয়? প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ যেতিয়া কৰিম তেতিয়া পেসিভ ভইচত সদায় BWN বিন ব্যৱহাৰ হ'ব, গম পাইছেনে? চাওক, BEEN বিন, হেজ বিন। পিছত পাষ্ট পাৰ্টিচিপলটো বহাই দিয়ক, ডান। পিছত প্ৰিপজিশ্যন বাই লগাও। ইয়াৰ পিছত কি হ'ব? আই থাকিলে মি হ'ব, হৈছেনে? নেক্সট এটা এক্সাম্পল চাওক, 2 নম্বৰ, এটা 1 নম্বৰ। দে have called me. চাওক ইয়াতে অবজেক্টটো কি আছে? মি। যদি মি থাকে, মিৰ অপজিটটো কি হ'ব? আই, হয় নে নহয়? আইটো ইয়ালৈ আহিব, আই। এতিয়া আইৰ পিছত ফাৰ্ষ্ট পাৰ্চন আছে, ফাৰ্ষ্ট পাৰ্চনত কি হ'ব? হেভেই হ'ব। সদায় মনত ৰাখিব, যদি হেভ আছে তেতিয়াহ'লে ইয়াতে হেজো আছে, কাৰণ যেতিয়া অবজেক্টটো সাবজেক্ট হিচাপে বহে তেতিয়া আমি পাৰ্চন হিচাপে ধৰিব লাগে কোন পাৰ্চনত আছে, গম পাইছেনে? ইয়াৰ পিছত এই পাৰ্চনটো ইয়াতে হেজ ব্যৱহাৰ হ'ব নে হেভ ব্যৱহাৰ হ'ব? আইৰ লগত হেভ হ'ব।
আই হেভ পিছত মই কি কৈছো বিন ব্যৱহাৰ হয় বিন 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 পিছত পাষ্ট পাৰ্টিচিপল দি দিয়ক কল পিছত প্ৰিপজিশন বাই লাগে তোমালোকে জানাই পিছত চাওক দে থাকিলে কি হ'ব দেম দেম হৈছে নে ইয়াৰ পিছত নেক্সট এক্সাম্পলটো চাওক একেবাৰে সহজ ভয়েস চেঞ্জ কেৱল মাত্ৰ মনোযোগেৰে শুনা তিনি নম্বৰটো চাওক we have written a letter ইয়াতে অবজেক্ট কোনটো আছে এ লেটাৰ আমি অবজেক্টটো সাবজেক্ট হিচাপে বহাব লাগিব ইয়াতে গম পাইছে নে এ লেটাৰ ন এ এল ই ডাবল টি ইয়াৰ লেটাৰ এই লেটাৰটো অহাৰ লগে লগে মই কৈছো এইটো পাৰ্সন হিচাপে ধৰিব লাগিব কোন পাৰ্সনত আছে থাৰ্ড পাৰ্সন কাৰণ ফাৰ্স্ট পাৰ্সন আইক ধৰা হয় সেকেন্ড পাৰ্সন ইউক ধৰা হয় এই দুটা বাদে পৃথিৱীৰ যিমান বস্তু আছে সব থাৰ্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন লগত সদায় কি হ'ব হেজ ব্যৱহাৰ হ'ব হেজ এইচ এ এছ হেজ হেজৰ লগত বিন ব্যৱহাৰ হ'ব বি ডাব্লিউ এন বিন বিন ব্যৱহাৰ কৰাৰ পিছতে আমি পাষ্ট পাৰ্টিচিপল বহাব লাগিব কাৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জত পাষ্ট পাৰ্টিচিপলটো দিয়া থাকে সেইকাৰণে পাষ্ট পাৰ্টিচিপলটো বহাব লাগিব ৰিটেন পিছত প্ৰিপজিশন বাই লগোৱা ইয়াৰ পিছত চাওক উইল থাকিলে কি হ'ব আস ইউ এস আস নেক্সট এক্সাম্পল চাওক সাইড নম্বৰ 2 she has driven a car চাওক ইয়াতে অবজেক্টটো কি আছে এ কাৰ আমি প্ৰথমে এ কাৰটো সাবজেক্ট হিচাপে বহাব লাগিব এ কাৰ সাবজেক্ট হিচাপে বহাৰ লগে লগে আমি এইটো পাৰ্সন হিচাপে ধৰিব লাগিব যে কোন পাৰ্সনত আছে এ কাৰটো থাৰ্ড পাৰ্সন আছে কাৰণ ফাৰ্স্ট পাৰ্সন বুলি ক'লে আমি আই বুজো সেকেন্ড পাৰ্সন বুলি ক'লে ইউ বুজো তেতিয়াহ'লে এইটোতো আইও নহয় আৰু ইউ নহয় তেতিয়াহ'লে থাৰ্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সনৰ লগত সদায় কি হ'ব হেজে বহিব has been driven to দিয়ক driven by সি থাকিলে কি হ'ব হার নেক্সট চাও 5 নম্বর she has sung a song ইয়াতে অবজেক্টটো কি আছে এ সং তেতিয়াহ'লে এ সংটো আমি ইয়ালে আনিব লাগিব সাবজেক্ট হিচাপে বহাব লাগিব এ সং সাবজেক্ট হিচাপে বহাৰ লগে লগে মই কৈছো যে এইটো পাৰ্সন হিচাপে ধৰিব লাগিব কোন পাৰ্সনত আছে থাৰ্ড পাৰ্সন আছে থাৰ্ড পাৰ্সন থাকিলে সদায় হেজে হ'ব হেজ হেজৰ পিছত কি হ'ব বি ডাব্লিউ এন বিন কাৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জত যেতিয়া আমি পেসিভ ভয়েস কৰিম তেতিয়া বিন ব্যৱহাৰ কৰিব লাগিব বি ডাব্লিউ এন বিন পিছত পাষ্ট পাৰ্টিচিপল বহাই দিয়ক সাং ইয়াৰ পিছত প্ৰিপজিশন বাই
ইয়াৰ পিছত সি থাকিলে সদায় হার হ'ব হার হৈ গ'ল নেক্সট 6 নম্বৰটো চাও he has played football ইয়াতে চাও ফুটবলটো হ'ল অবজেক্ট হয়নে নহয় ফুটবলটো আমি সাবজেক্ট হিচাপে বহাব লাগিব ফুটবল এতিয়া ফুটবলটো কোন পার্সন আছে থার্ড পার্সন আছে আমি জানো যে ফার্স্ট পার্সন বুলি ক'লে আমি আই ধৰো আৰু সেকেন্ড পার্সন বুলি ক'লে ইউ ধৰো আৰু এই দুটা বাদে কৈছে যে ওয়ার্ল্ডৰ যিমান বস্তু আছে সব থার্ড পার্সন হয় আৰু থার্ড পার্সন লগত সদায় হেজি ব্যৱহাৰ হ'ব হেজ বহাইছো ইয়াৰ পিছত বিন BWN বিন বহোৱাৰ পিছতে পাঁচ পাৰ্টিচিপল বহাও পিছত বাই প্ৰিপজিশন ইয়াৰ পিছত হি থাকিলে হ'ব হিম বুজি পাইছানে থ্যাংক ইউ